श्री कृष्णाय नमः। श्री श्री शंकर गुरुवे नमः। श्री श्री माधव गुरुवे नमः। हे हरि तुझू मायाए आमाको भांडी से कोरी को पोतो दूर कोरा माया सपू तुम्हारो शरण सत्र कोतो राम दूर कोरा माया सापू तुम्हारो शरण सत्र कोतो। हे भगत বৈষ্ণৱসকল, আপোনাৰ খবৰ শ্ৰীচৰণলৈ সেৱা জনাই আজিৰ অনুষ্ঠানভাগি মুকলি কৰিব লৈছোঁ। আমি গীতাৰ অষ্টাদশ অধ্যায়ৰ থাকি যোৱাৰ পৰা পুনৰ আৰম্ভ কৰিছোঁ। আপোনাসবে অকণমান ধৈৰ্য ধৰি শুনক। আজি এক শৰণৰ বিষয়ে কৈছোঁ। অতি বৃহত্তৰ কহু প্ৰত্যেক হ'ব এৰি হইবা শৰণ এক সমস্ত ধৰ্ম সবে পৰিহৰা দৃঢ় মূত মাত্ৰ বিশ্বাস কৰা যাহা কয়ে কৌ শৰণ বোলয় তাৰ তত্ত্ব কহু শুনা নিৰ্ণয় কেৱল কৃষ্ণ তৌ শৰণ লৈ ঈশ্বৰ ভজিলে তৰাইব মোক ভজে মাত্ৰ এৰি সকলে শৰণ যে কৌ ইহা কহু বোলে মুঠ দৃঢ় কৰি মনখন তুষে নপাৱে বিধি নিষে ধৰ দুখে যদি বোলা ধৰ্ম এৰিলে পাপ তাহাৰ নিমিত্তে নকৰাও তাপ যিটো একমুঠ শৰণ হুৱে জন্ম কোটি পাপ ভস্ম কৰে এমুহুক ভজিলে কাহাত ভয় সমস্ত পাতক তৰাইব ৰাম মুহূৰ্ত ভজিলে কাহাত ভয় সমস্ত পাতক তৰাইব ইয়াত কৃষ্ণই কৈছে অতি গূঢ়তত্ত্বৰ কথা এটা কওঁ শুনা। সকলো ধৰ্ম এৰি কেৱল মোক দৃঢ় বিশ্বাস কৰা। তাৰপিছত ক'লে একখন কাক কয় তাৰ তত্ত্ব কওঁ শুনা। সকলোবিলাক এৰি কেৱল কৃষ্ণত শৰণ লৈ কৃষ্ণকে সেৱা পূজা কৰা, তেতিয়া মই তৰামেই। সেই বিষয়ে অকণো চিন্তা নকৰিবা। সকলোবিলাক এৰি মোক ভজিলেই তাকে এক শৰণ বোলে। মোক সন্তোষ মনেৰে দৃঢ়তাৰে ভজিলে বিধি নিষেধৰ দোষে কোনো স্পৰ্শ কৰিব নোৱাৰে। তাৰপিছত কৈছে যদি তুমি ভাবা ধৰ্ম এৰিলে পাপ হ'ব, তাৰ কাৰণে তুমি দুখ চিন্তা একো নকৰিবা। যিজনে মোৰ ওচৰত একখন হয়
সেইজনৰ কোটি জন্মৰ পাপ নাশ হয়। শেষত ক'লে, মোক ভজিলে আৰু কালৈ ভয় কৰিব লাগে, সকলো পাপৰ পৰা আৰু সকলো সংকটৰ পৰা মই ৰক্ষা কৰিম, এই বুলি অৰ্জুনক আশ্বাস দিছে। এইখিনি কোৱাৰ পিছত পুনৰ কি বুলি কৈছে সেইটো শুনক। হে ৰাম, সৰ্বধৰ্ম এৰি হৰি ভজনে, শুনিয়া পণ্ডিত আশ্ৰয় মানে, যে বেশে ধৰ্ম কৌ এৰয় নৰ, কোনো যে পাপ আছে তাহাত পৰ, বোলে পলুভ বাক্য কৃষ্ণৰ, এই বুলি বিশ্বাস নকৰে নৰ। হে ৰাম, যদি শাস্ত্ৰ পঢ়ি আছে সাক্ষাৎ, স্বৰূপত নিজিজ্ঞাসয় তত্ত্ব, তপ জপ যজ্ঞ দান চিন্তন, দৃঢ় বিশ্বাসৰ সবে সাধন, মোহক নভজে সবে একান্ত, পঢ়িয়া শাস্ত্ৰ কৌ হুৱে বিভ্ৰান্ত, যদি শাস্ত্ৰ জ্ঞানে অৰ্থ ক পাই, তথাপি মুহূৰ্ত বিশ্বাস নাই, আৰু মায়া মোহ আছে জগত, এতেকে মোহৰ নজানে তত্ত্ব, এমুত যাৰ ভৈল বিশ্বাস দৃঢ়, সেহিকে জানিবা পণ্ডিত বৰ, প্ৰিয় বুলি মাত্ৰ মোকে সে মানে, মোহৰ স্বৰূপ সেহি জানে। হে ৰাম, সকলো ভক্তিৰ এখানে সাৰ, বিশ্বাস দৃঢ় পৰে নাই আৰ, যিখানি আছিল ৰহস্য ভাগ, প্ৰিয় ভক্ত বুলি কহিলো তাক। হে ৰাম, যেখানে আছিল ৰহস্য ভাগ, প্ৰিয় ভক্ত বুলি কহিলো তাক। ইয়াত কৃষ্ণই কৈছে, ঈশ্বৰক চিনি নোপোৱা কিছুমান শাস্ত্ৰজ্ঞ পণ্ডিতে আচৰিত হ'ব, কাৰণ তেওঁলোকে ভাবে ধৰ্ম এৰিলে পাপ সিজিব, সেইটোতকৈ পাপ আৰু নাই, এইবিলাক কৃষ্ণৰ প্ৰলোভন বাক্য, এই বুলি বিশ্বাস নকৰে। আৰু যদি শাস্ত্ৰভাগতো পঢ়িছে, তথাপি তাৰ সত্য কোনটো অসত্য কোনটো সেইটো বিচাৰ নকৰে। তাৰপিছত ক'লে, তপ জপ যজ্ঞ দান এইবিলাক যোগধৰ্ম অনুসৰি দৃঢ় বিশ্বাসেৰে সাধন কৰিব লাগিব, সাধন কৰিলেহে সুফল পোৱা যাব। ইয়াৰ পিছত ক'লে, মোক একান্ত মনে নভজিলে শাস্ত্ৰ পঢ়ি একমূল কৰিব নোৱাৰে, বিভ্ৰান্ত হয়। তেনে লোকে শাস্ত্ৰভাগত পঢ়ি অৰ্থ জানিলেও ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে, কাৰণ যেতিয়ালৈকে ঈশ্বৰক সাক্ষাতে নেদেখে তেতিয়ালৈকে বিশ্বাস নহয়। তেনে লোকক মোহ মায়াই আৱৰি থকাৰ কাৰণে ঈশ্বৰৰ তত্ত্ব পৰমাৰ্থ একো নাজানে। ইয়াৰ পিছত ক'লে, যিসকলৰ মোৰ ওপৰত দৃঢ় বিশ্বাস হ'ল, প্ৰকৃততে সেইসকলেহে শাস্ত্ৰজ্ঞ পণ্ডিত, সেইসকলেহে ঈশ্বৰক নিজৰ প্ৰাণতকৈ অধিক প্ৰিয় বুলি ভাবে, সেইসকলে ঈশ্বৰৰ যিটো নিজ ৰূপ সেইটো দেখিছে বা জানে, আৰু ভক্তিৰো সেইটোৱেই সাৰ কথা, মূলতে দৃঢ় বিশ্বাস হ'ব লাগিব। শেষত ক'লে, যিখিনি ৰহস্যৰ কথা সেইখিনি মোৰ প্ৰিয় ভক্ত বুলি সকলো ক'লোঁ,
এই বুলি কৈ আকৌ পুনৰ কি বুলি কৈছে সেইটো মন কৰক। ৰাম কৃষ্ণে বোলে স্বৰূপ নিউ ধনঞ্জয় যত বেদ অৰ্থ ছয় গীতাতয়াশয় ধৰ্ম অৰ্থ কাম মুখ্য সবাহাৰ মূল স্বৰূপত গুৰুময়ী মূৰলৈ বাউল হেন গীতা শাস্ত্ৰ নকহিবা যাক যেহি গীতা সেহি মই স্থিৰ জানিও অভক্তত নকহিবা বাধু বাৰম্বাৰ নকহিবা স্বধৰ্মত নিষ্ঠা নাহি যাৰ এই গুৰু ঈশ্বৰক সেৱা দুই গুণ কৰয় একো কালে তাক নকহিবাও ধনঞ্জয় এই ৰাম শুনিবা ক শ্ৰদ্ধা নকৰয় যিটো নৰ যিটো নজানয় মোক বুলি ঈশ্বৰ মোক নিন্দা কৰি অহংকাৰে বোলে বাক তাক নকহিবা মই নিষ্ঠেই দিলোঁ হাক শুনিবা কৈ ইচ্ছা কৰে পুত্ৰ সম শিষ্য যদি যোগ্য হোৱে তাক কহিবা অৱশ্য অৰ্থাৎ কৃষ্ণই অৰ্জুনক কৈছে যিমানবিলাক শাস্ত্ৰ ভাগত বেদ বেদান্ত আছে সকলোৰে অৰ্থ গীতাতেই আছে। ধৰ্ম অৰ্থ কাম মুখ্যৰ মূলতে কৃষ্ণ তেওঁৱেই আমাৰ গুৰু, তেওঁৰ বাক্য আখৰে আখৰে পালন কৰিব কৈছে। তাৰপিছত ক'লে গীতা শাস্ত্ৰৰ বিষয়ে যাকে তাকে নক'বা, কাৰণ গীতা যাক কৈছে সেয়া স্বয়ং মই। সেয়েহে গীতা শাস্ত্ৰৰ বিষয়ে অভক্তসকলৰ আগত কেতিয়াও নক'বা। মই বাৰম্বাৰ তোমাক বাধা কৰিছোঁ, উলংঘন নকৰিবা। ইয়াৰ উপৰি যিসকলৰ স্বধৰ্মত আস্থা নাই সেইসকলকো নক'বা। তাৰপিছত ক'লে যিসকলে গুৰুৰ আশ্ৰয় লোৱা নাই অথবা গুৰুক সেৱা কৰা নাই সেইসকলকো কোনোদিন নক'বা। সেইদৰে আকৌ কৈছে যিসকলে মোৰ কথা শুনিবলৈ আগ্ৰহী নহয় বা শ্ৰদ্ধা নকৰে অথবা ঈশ্বৰক নেজানে সেইসকলকো নক'বা। লগতে এইটোও কৈছে অহংকাৰত থাকি যিসকলে মোক নিন্দা কৰে সেইসকলকো কদাপি নক'বা। শেষত ক'লে পুত্ৰসম শিষ্যয়ো যদি শুনিবলৈ শ্ৰদ্ধা কৰে, যদি উপযুক্ত হয় তেতিয়াহ'লে ক'বলৈ অনুমতি দিলোঁ। ইয়াৰ পিছত পুনৰ কি বুলি কৈছে সেইটো মন কৰক। হে ৰাম যাক কহিবা নকহিবা সকলো কহিল আবে ব্যাখ্যাকৰণ তাৰ শুনা ফল এই গীতা শাস্ত্ৰ কহি জনে ব্যাখ্যা কৰে মোৰ অতি প্ৰিয় কৰ্তা নাহি তাত পৰে সেই মই এক ভিন্ন নাহি কদাচিত মোহৰ
পদক পাই হুৱে আনন্দিত। অৰ্থৰ ইয়াক ব্যাখ্যা কৰে কহিনো পাঠ মাত্ৰ কৰে ফল শুনা ধনঞ্জয়। মনে অৰ্থ জানি যিটো জনে পঢ়ে গীতা, সংসাৰ তৰিবে আৰু কোনো আছে চিন্তা। জীৱন্তে সি মুক্ত তিনি তাপগুছে তাৰ, সদা বৈকুণ্ঠত থাকি কৰয় বিহাৰ। হে ৰাম জীৱন্তে সি মুক্ত তিনি তাপগুছে তাৰ, সদা বৈকুণ্ঠত থাকি কৰয় বিহাৰ। ইয়াৰ অৰ্থ হৈছে কৃষ্ণ অৰ্জুনক কৈছে গীতা শাস্ত্ৰৰ বিষয়ে কাক ক'ব লাগে কাক ক'ব নালাগে সেই বিষয়ে সকলো ক'লোঁ। এতিয়া গীতা শাস্ত্ৰত যিসকলে ব্যাখ্যা দিয়ে সেইসকলৰ কথা কওঁ শুনা। সেইসকল মোৰ অতি প্ৰিয়, তেওঁলোকতকৈ মোৰ আৰু কোনো নাই। সেইসকলৰে মোৰে অভিন্ন স্বৰূপ, তেওঁলোকে মোৰ চৰণক পাই মহা আনন্দ লভে। তাৰপিছত ক'লে গীতাৰ অৰ্থ বুজি ব্যাখ্যা বা পাঠ অলপমান কৰিলেও মহাফল পায়। সেইসকলে সংসাৰৰ পৰা তৰিবলৈ কোনো চিন্তা নাই। শেষত ক'লে সেইসকল জীৱিত কালতে তিনি তাপৰ পৰা হাত সাৰি বৈকুণ্ঠত বিহাৰ কৰি থাকিব পাৰে। ইয়াৰ পিছত কৃষ্ণই গীতা পাঠ কৰাৰ ওপৰত আকৌ কৈছে, সেইটো শুনক। এৰাম অৰ্থ কোনো জানে জীৱা পাঠ মাত্ৰ কৰে, তাক শুনি বোলো মোক কোনে ডাক পাৰে। হে ৰাম মোৰ নাম গুণ কথা গুপ্য কোনে কহে, দয়াই আকুল হওঁ শৰীৰ নসহে। আঠে বেঠে যাওঁ মই চাপোখন নিহিত, দেখি তাহাক মই হওঁ আনন্দিত। পৰম আনন্দে পাঠ শুনি থাকোঁ তাকে, যেন মুখে অমৃতক লখনীয়া বাকে। কিছু পঢ়ি আৰু নপঢ়য় যিটো জন, তবু এৰি যাইবাক মোৰ নাই মন। সেই হেতু কীৰ্ত লাগে মনে তাৰ, মই নাযাওঁ বোলে গীতা পঢ়ে আৰু বাৰ। ঈশ্বৰত পৰে যেন দেৱ নাহি আৰ, যত শাস্ত্ৰ আছে তুল্য নাহিকে গীতাৰ। ঈশ্বৰত পৰে যেন দেৱ নাহি আৰ,
যত শাস্ত্ৰ আছে তুল্য নাহিকে গীতাৰ। ইয়াত কৃষ্ণই কৈছে গীতাৰ অৰ্থ কোনোবাই নেজানিলেও যদি শ্ৰদ্ধা কৰি পাঠ কৰা শুনো, তেতিয়া কোনে পাঠ কৰিছে, কোনে মোৰ গুপ্য নাম গুণ লৈছে, এই বুলি ওচৰ চাপি যাওঁ আৰু সেইজনৰ প্ৰতি দয়াৰে আকৃষ্ট হওঁ। লগতে এইটোও কৈছে, পাঠকৰ ওচৰলৈ গৈ তেওঁক দেখি মোৰ বৰ আনন্দ লাগে। তাৰপিছত তেওঁ পাঠ কৰা আনন্দ মনেৰে শুনি থাকোঁ। তেতিয়া এনেকুৱা অনুভৱ হয় যেন মোৰ মুখত কলহৰ মুখে কোনোবাই অমৃত ঢালি দিয়াৰ নিচিনা লাগে। তাৰপিছত ক'লে, পাঠকে যদি অলপ পাঠ কৰি সামৰি থয়, তথাপি তেওঁক এৰি আহিবলৈ মোৰ মন নাযায়। সেইকাৰণে তেওঁ নিজকে ধন্য মানে আৰু ঈশ্বৰ নাহিব বুলি পুনৰ গীতা পাঠ কৰে। শেষত ক'লে, ঈশ্বৰৰ বাদে পূজনীয় দেও দ্বিতীয়জন নাই। ইয়াৰোপৰি যিমান শাস্ত্ৰ আছে, গীতা ভাগৱতৰ লগত আনৰ তুলনাই নাহে। সেই ভকত বৈষ্ণৱসকল, আপোনাসৱক এটা কথা কওঁ, গীতা শাস্ত্ৰ বুলি ক'লে এই কিতাপৰ গীতা শাস্ত্ৰৰ কথা উল্লেখ কৰা নাই। এইখন গীতা শাস্ত্ৰই দেহৰ এখন চৈতন্যৰূপী গীতা শাস্ত্ৰ নিদৰ্শন কৰিছে। সেই গীতা শাস্ত্ৰ সন্ত সাধুৰ ওচৰত পৰিচয় হৈ পাঠ কৰিলে ঈশ্বৰ ভকতৰ দাস হৈ সকলো মনৰ বাঞ্ছা সিদ্ধি কৰাৰ লগতে জীৱন্ত অৱস্থাতেই মহা আনন্দে বৈকুণ্ঠত বিহাৰ কৰি থাকিব পাৰিব। আমিও প্ৰাৰ্থনা কৰোঁ আপোনাসৱে ঈশ্বৰক লাভ কৰি সুখেৰে গতি সাধক। শেষত পুনৰ আপোনালোকলৈ সেৱা জনাই আজিৰ অনুষ্ঠান সামৰণি মাৰিব। ইপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদায়নো গুচুক, মুখেতো আগুণ নাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্প তোৰু, তাহান্ত বিনাই নাহি নাহি নাহি, আমাৰ পৰম তাহান্ত বিনাই নাহি নাহি নাহি, আমাৰ পৰম গুৰু হৰি ৰাম।